মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব জনাই দিম আগতীয়াকৈ মে মাহতেই দিয়া হ'ব হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট। হেল্ল' এভৰিৱান, ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব সেইটোলৈ সকলোৰে মনত এটা ডাঙৰ কুৱেশ্যন। যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিকৰ এক্সাম দিছে সেইসকলৰ মনত এটাই প্ৰশ্ন আৰু সেইসকল এটাৰ বাবেই মানে চিন্তাত পৰি আছে যে ৰিজাল্ট কেতিয়া দিব আৰু কেতিয়া ডিগ্ৰীত এডমিশ্যন ল'ব। সেইটোলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে। মে মাহতেই হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়া হ'ব। অৰ্থাৎ মে মাহৰ প্ৰথম সপ্তাহতেই হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়া হ'ব। সেইটো অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে সেইটো প্ৰকাশ কৰিছে। ইতিমধ্যে সেইটো অসমৰ মুখ্যমন্ত্ৰী ৰণোজ পেগু ছাৰে প্ৰকাশ কৰিছে। গতিকে তোমালোকে এতিয়া আৰু চিন্তা কৰিব নালাগে। তোমালোকৰ ৰিজাল্ট হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট মে মাহৰ প্ৰথম সপ্তাহতেই দিয়া হ'ব। মে মাহৰ প্ৰথম সপ্তাহ অৰ্থাৎ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিয়া হ'ব। 1 তাৰিখৰ পৰা 1 মে'ৰ পৰা 7 মে'ৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিয়া হ'ব। যদিও দিয়া নহয় তেনেহ'লে 2-3 দিন লেট হ'ব। মানে 10 তাৰিখৰ ভিতৰত 100% ৰিজাল্ট দি দিব। গতিকে তোমালোকে এতিয়া আৰু চিন্তা কৰিব নালাগে। ৰণোজ পেগু ছাৰে যে কৈছিল ৰিজাল্ট দিব সেইটো আপোনালোকে তেখেতৰ মুখৰ পৰা সেই মন্তব্যটো মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব জনাই দিম আগতীয়াকৈ মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে এতিয়া নিশ্চয় তোমালোকেই ৰণোজ পেগু ছাৰে যে কৈছিল মে মাহতেই ৰিজাল্ট দিয়া হ'ব সেইটো নিশ্চয় তোমালোকে শুনিছে। এতিয়া অৰ্থাৎ আৰু এটা কুৱেশ্যন হ'ল যে 2025ত কোনসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে 80% লাভ কৰিব, মানে ল'ৰা আৰু ছোৱালীৰ বাবে পাৰ্চেণ্টেজ সমান, যিসকল ছাত্ৰ ছাত্ৰী 80% লাভ কৰিব সেইসকলক স্কুটি দিয়া হ'ব। তোমালোকে কোনটো প্ৰচেছত স্কুটি লাভ কৰিবা ষ্টেপ বাই ষ্টেপ আমি আমাৰ এই ষ্টাডিজ আছাম চেনেলটোৰ জৰিয়তে জনাই দিম। আমাৰ চেনেলৰ লিংক মানে আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাৰ পৰা গৈ আমাৰ হোৱাটছআপ চেনেলত জইন হৈ যাবা। আমি সকলোবোৰ আপডেট তাতেই দি দিওঁ। আৰু তোমালোকে কেনেকৈ ডিগ্ৰীত এডমিশ্যন ল'বা, ছামাৰ পৰ্টেলত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবা সেই সম্পূৰ্ণ বিষয়ৰ ওপৰত আমি ভিডিঅ' বনাই আপলোড কৰিম। তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ যাবা। গতিকে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা সকলোবোৰ ভিডিঅ' পাবলৈ। থেংকছ ফৰ ৱাটছিং মাই ভিডিঅ'।